Good morning, students. আজি আমি টেন্সৰ ব্যৱহাৰত হোৱা সচৰাচৰ ভুলবোৰৰ বিষয়ে আলোচনা কৰিম। আমি টেন্সৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁৱে, তথাপি কিছুমান সৰু সুৰা কথা বাক্য একোটা লিখোঁতে আমাৰ নজৰত নাথাকে, গতিকে তাৰ ফলতে কিছুমান ভুল ৰৈ যায় বাক্য লিখোঁতে। সেই তেনেকুৱা ধৰণৰ কেইটামান সৰু সুৰা ভুলৰ বিষয়ে আমি আজি আলোচনা কৰিম। এই বাক্যটো চোৱা, I shall go for a walk when my father will arrive. I shall go for a walk when my father will arrive. ইয়াৰ অৰ্থটো হৈছে দেউতা যেতিয়া আহি পাব তেতিয়া মই খোজকাঢ়িবলৈ যাম, বা দেউতা আহি পালেই মই খোজকাঢ়িবলৈ যাম। বাক্যটো দেখাত ভুল নাই যেন লাগিছে, কিয়নো ইয়াত বাক্যটোত দুটা ভৱিষ্যতৰ কাৰ্যৰ কথা উল্লেখ আছে। Go for a walk, খোজকাঢ়িবলৈ যোৱাটো, আৰু my father will arrive, মোৰ দেউতা আহি পাব বা আহি পোৱা কাৰ্যটো। মোৰ দেউতাৰ আহি পোৱা কাৰ্যটো আৰু মোৰ খোজকাঢ়িবলৈ যোৱা কাৰ্য দুটা ইয়াত ভৱিষ্যত সম্পাদিত হ'ব। ভৱিষ্যতে দুয়োটা ইয়াত ফিউচাৰ ইনডিফিনিট টেন্সত লিখা হৈছে। ইয়াত হোৱা ভুলটো কি, এই শুদ্ধ বাক্যটো চালে তোমালোকে বুজিব পাৰিবা। I shall go for a walk when my father arrives. I shall go for a walk, এইখিনিলৈকে ঠিকেই আছে। When my father will arrive নহয়, when my father arrives হয়। তোমালোকে মনত ৰাখিবা যে এটা বাক্যত যেতিয়া দুটা ক্লজ থাকিব আৰু দুটা ক্লজৰ দুয়োটা ভাৰ্বেই যেতিয়া ফিউচাৰ টেন্সত থাকিব তেতিয়াহ'লে বাক্যটো সেইটো ভুল হ'ব। দুয়োটা ক্লজ কেতিয়াও ফিউচাৰ টেন্সত থাকিব নোৱাৰে। এটা ক্লজ যদি এটা ক্লজৰ ভাৰ্বটো মানে মেইন ক্লজৰ ভাৰ্বটো যদি ফিউচাৰ ইনডিফিনিট টেন্সত থাকে, তেনেহ'লে ছাবঅৰ্ডিনেট ক্লজৰ ভাৰ্বটো সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকিব। ইয়াত মেইন ক্লজ হৈছে এইটো, I shall go for a walk, আৰু when my father arrives এইটো হ'ল ছাবঅৰ্ডিনেট ক্লজ। এতিয়া ছাবঅৰ্ডিনেট ক্লজটো আমি সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম যদি মেইন ক্লজটো ফিউচাৰ ইনডিফিনিট টেন্সত থাকে। এইটো কথা মন কৰিবা। এই দুয়োটা ক্লজেই কেতিয়াও ফিউচাৰ ইনডিফিনিট টেন্সৰ হ'ব নোৱাৰে। এইখিনি কথা অৱশ্যে আমি যেতিয়া কণ্ডিশ্যনেল চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ তেতিয়া মই কৈছিলোঁ, প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সৰ কথা যেতিয়া আমি আলোচনা কৰিছিলোঁ, সম্ভাৱ্য চৰ্তযুক্ত বাক্যৰ বিষয়ে আমি আলোচনা কৰোঁতে এই কথাখিনি মই বিশদভাৱে কৈছিলোঁ তোমালোকক। তেনেকুৱা এটা বাক্য আছে ইয়াত চোৱা, they will not go to the market if it will rain. ইয়াতো একেটা ভুলেই হৈছে। ইয়াত মেইন ক্লজত ভাৰ্বটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে, they will not go to the market। গতিকে ছাবঅৰ্ডিনেট ক্লজৰ ভাৰ্বটো মানে ইফ ক্লজটোত যিটো ভাৰ্ব আছে সেইটো ফিউচাৰ ইনডিফিনিটত নহ'ব, প্ৰেজেণ্ট ইনডিফিনিটত আমি লিখিব লাগিব। ইফ ইট উইল ৰেইন নহয়, ইফ ইট ৰেইনছ। শুদ্ধ বাক্যটো হ'ব they will not go to the market if it rains. যদি বৰষুণ দিয়ে তেনেহ'লে সিহঁত বজাৰলৈ নাযায়। তাৰপিছত চোৱা, she has left for ডিব্ৰুগড় an hour ago. এই বাক্যটো যদি ইয়াতে সামৰা হয়, she has left for ডিব্ৰুগড়, বাক্যটো ইয়াতে যদি সামৰা হয় তেনেহ'লে এইটো এটা সম্পূৰ্ণ শুদ্ধ বাক্য। কিন্তু ইয়াত এই সময়সূচক শব্দটো যে লগাই দিয়া হ'ল, সময়সূচক যিটো ফ্ৰেজ লগোৱা হ'ল an hour ago, এই অংশটোৰ কাৰণে বাক্যটো ভুল হৈ গ'ল। এই an hour ago মানে এই এগো শব্দটো যেতিয়া থাকিব বাক্যত, সময়সূচক শব্দ হিচাপে সময়সূচক ফ্ৰেজটোত যেতিয়া এগো শব্দটো থাকিব তেতিয়া জানিবা যে বাক্যটো সদায় আমি পাষ্ট টেন্সত লিখিব লাগিব। an hour ago, 2 hours ago, 5 hours ago, a month ago, যিয়ে নহওক, মুঠৰ ওপৰত এই এগো থাকিলে আমি বাক্যটো কেতিয়াও প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব নোৱাৰোঁ, সেইটো আমি পাষ্ট টেন্সতে লিখিব লাগিব। she left for ডিব্ৰুগড় an hour ago, she left for ডিব্ৰুগড় হ'ব, she has left for ডিব্ৰুগড় নহ'ব।
এইটো এন আৱাৰ এগো বুলিয়ে নহয় আৰু তেনেকুৱা অতীতৰ সময় বুজোৱা শব্দ বা তেনেকুৱা ফ্ৰেজ যদি থাকে তেতিয়াহ'লে বাক্যটো তোমালোকে পাষ্ট টেন্সত লিখিবা প্ৰেজেন্ট পাৰফেক্ট টেন্সত নিলিখিবা ইয়াৰ পিছতো চোৱা আই হেভ ফিনিছ দ্য ৱৰ্ক য়েষ্টাৰডে এই একেটাই ভুল ইয়াত আমি এন আৱাৰ এগো লিখিছোঁ আৰু ইয়াত য়েষ্টাৰডে লিখিছোঁ য়েষ্টাৰডেটো অতীতৰ সময় গতিকে অতীতৰ সময় সূচোৱা শব্দটো থকাৰ কাৰণে আমি এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব নোৱাৰো বাক্যটো আই ফিনিছ নহ'ব আই ফিনিছড হ'ব আই ফিনিছ দ্য ৱৰ্ক য়েষ্টাৰডে আই ফিনিছ দ্য ৱৰ্ক য়েষ্টাৰডে নহ'ব তাৰপিছত চোৱা এইটো হিজ হাউচ ইজ ফেচিং নৰ্থ হিজ হাউচ ইজ ফেচিং নৰ্থ মানে তেওঁৰ ঘৰটো উত্তৰ ফালে মুখ কৰি আছে এই এনেকুৱা বাক্যবোৰ হিজ হাউচ ইজ ফেচিং নৰ্থ এইটো আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিব নোৱাৰোঁ হিজ হাউচ ফেচেছ নৰ্থ হ'ব কিয়নো এই ঘৰটোৱে উত্তৰ ফালে মুখ কৰি থকা কাৰ্যটো এইটো বৰ্তমান সময়ত চলি থকা কাৰ্য আমি কণ্টিনিউয়াছ টেন্সত যেনেকৈ বৰ্তমান সময়ত চলি থকা কাৰ্যবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰোঁ কণ্টিনিউয়াছ টেন্স সেইটো ঠিক তেনেকুৱা নহয় অৰ্থটো ঘৰটো থকালৈকে এইটো উত্তৰ ফালে মুখ কৰিয়ে থাকিব গতিকে এই এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ আমি কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ নকৰোঁ এইটো হিজ হাউচ ইজ ফেচিং নৰ্থটো মূল হৈছে শুদ্ধটো হ'ব হিজ হাউচ ফেচেছ নৰ্থ এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিলে নহ'ব ঠিক তেনেধৰণৰ আৰু এটা বাক্য দে আৰ হিয়াৰিং এ নইজ এইটো বেলেগ ধৰণৰ দে আৰ হিয়াৰিং এ নইজ সিহঁতে কিবা এটা হুলস্থুল শুনিছে বা চিঞৰ বাখৰ শুনিছে বা কিবা শব্দ শুনি আছে এইটো দে হিয়াৰ এ নইজ হ'ব এইটো কথা মই তোমালোকক টেন্সৰ কথা আলোচনা কৰোঁতে কৈছিলোঁ যে কিছুমান ভাৰ্ব আছে যিবোৰ আমি কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নকৰোঁ হিয়াৰটো তেনেকুৱা এটা বাক্য হিয়াৰৰ আগত আমি কেতিয়াও হিয়াৰটো কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা নহয় কিন্তু লিচন ভাৰ্বটো কিন্তু আমি কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ হিয়াৰটো নোৱাৰোঁ যদিও লিচন থাকিলে কিন্তু কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব পৰা যায় হিয়াৰৰ লগতে আৰু তেনেকুৱা কিছুমান ভাৰ্ব আছে যেনে ধৰা চি আই এম চিইং এ বাৰ্ড কেতিয়াও নহ'ব আই চি এ বাৰ্ড হ'ব আই চি এ বাৰ্ড বুলি ক'লেও এই কণ্টিনিউয়াছ টেন্সৰ অৰ্থটোকে প্ৰকাশ কৰিব গতিকে কণ্টিনিউয়াছ টেন্সৰ অৰ্থটো প্ৰকাশ কৰিবলৈ আমি আই এম চিইং এ বাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰোঁ তেনেকৈ লিখিব নোৱাৰোঁ আৰু তেনেকুৱা আছে ধৰা আণ্ডাৰষ্টেণ্ড ভাৰ্বটো আমি কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নকৰোঁ ধৰি লওক আই এম আণ্ডাৰষ্টেণ্ডিং হোৱাট ইউ আৰ ছেয়িং সেইটো নহয় আই আণ্ডাৰষ্টেণ্ড হোৱাট ইউ আৰ ছেয়িং তুমি যি কৈছা মই বুজি পাইছোঁ তেনেকুৱা আৰু কিছুমান ভাৰ্ব আছে ধৰা ডিচাইড আই এম ডিচাইডিং নহয় আই ডিচাইড হ'ব আই ডিচাইডেড হ'ব ডিচাইডিংটো নহ'ব এই তেনেকুৱা কেইবাটাও ভাৰ্বৰ কথা আমি আগৰ আলোচনাত উল্লেখ কৰিছোঁ ক্লাছতো মই কৈছিলোঁ সেইখিনিৰ বিষয়ে আৰু বহলাই নকওঁ টেন্সৰ চেপ্টাৰটো তোমালোকে অকণমান ভালকৈ চালেই এনেকুৱা সৰু সুৰা ভুলবোৰ তোমালোকৰ নহ'ব অৱশ্যে তাৰ কাৰণে অকণ প্ৰেক্টিছ কৰিব লাগিব অলপ অনুশীলন কৰিব লাগিব সেইখিনি তোমালোকে কৰিবা আৰু তাকে কৰোঁতে কিবা অসুবিধা পালে মোক জনাবা আজিৰ পাঠটো আমি ইমানতে সামৰোঁ ধন্যবাদ